মই যে এই ঘৰটো বনাইছোঁ পৰিয়ালৰ মানুহখিনি একেলগে শান্তিৰে থাকিবৰ কাৰণে বনাইছোঁ। ভাঙোনমুখী চিন্তাৰে ঘৰৰ মানুহখিনিক অশান্তি দিবৰ কাৰণে নহয়। মই ঘৰৰ মানুহখিনিৰ কথা কোৱা নাই দেউতা, ঘৰৰ বাহিৰৰ মানুহখিনিৰ কথাহে কৈছোঁ। দেউতাই কথাবোৰ উলিওৱা নাই মা, সৰু দাইহে উলিয়াইছে। হ'লেও কথাবোৰ সিহঁতৰ মতে হ'ব বুলি কৈ এতিয়া সামৰি থ'ব লাগে। এনেই এই কথাবোৰ বহলাই কিবা লাভ আছে নেকি কচোন? হওক তেওঁ, কামবোৰ যে ভালে ভালে হৈ গ'ল। দেউতাই যি কথা দিছিলে সেই কথা অন্তত ৰাখিব পাৰিলোঁ। এতিয়া দেউতাই মনত সুখ পাব। দেউতা ভালে আছা? মোৰ ভালেই দে মাজনী, তোৰ কেনে? নতুন ঘৰখন কেনেকুৱা পাইছ? মোৰ ভাল, বহুত ভাল দেউতা। ইয়াৰ মানুহখিনি বৰ মৰমীয়াল। মানুহখিনি আমাৰো ভাল লাগিছে। এই প্ৰকাশৰ ভাইক গ'ল নেকি? সি গ'লগৈ। আৰ্মি চাকৰি যে, বেছিদিন ছুটি নাপায়। যাব লাগিবই দেচোন। আচ্ছা, তহঁত কেতিয়া যাবি? এই বিষয়ে প্ৰকাশে কিবা কৈছেনে? দেউতা, আমি দেওবাৰে যামগৈ। মানে সেইকাৰণে ভাবিছোঁ কাইলৈ নিমিহঁতৰ ঘৰৰ পৰা এপাক আহোঁ। মানে আঠমঙলা নিয়ম এটা আছে যে। কাইলৈ কেইদিন হ'ব? বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰবিহে। এইবোৰ দিনবাৰ হিচাপ কৰি থাকিলে নহ'ব দেউতা। মই মানডে নতুন চাকৰিটো জইন কৰিব লাগে। যা, তোক জানো মই মানা কৰিছোঁ। কামবিলাক যেনেকৈ সুবিধা হয় তেনেকৈ কৰি যা। বিকাশো বিয়াৰ পিছদিনা গুচি গৈছে, মানা কৰিছোঁ জানো। ময়ো যাব লাগিব কামলৈ। নিজৰ কামত যাবই লাগিব দেউতা। কাম কাৰো বাবে ৰৈ নাথাকে। এই কামবিলাক সময়মতে কৰিব নোৱাৰিলে জীৱনটো পিছুৱাই গৈ থাকে। ডাঙৰ বাবা, এটা কথা কওঁ। তই যে মোক এইমাত্ৰ ক'লি দিন বাৰ হিচাপ কৰি নাথাকোঁ। হিচাপ কৰি নাথাকিলে কিন্তু জীৱনটো পিছুৱাই গৈ থাকিব। জীৱনৰ আৰম্ভণিৰ পৰা দিন বাৰ তাৰিখ সময় এইবিলাক হিচাপ কৰিবলৈ শিক। বেহিচাপত জীৱনটোক এৰি নিদিবি। হিচাপ ভুল হ'লে উত্তৰবিলাকো ভুল হ'ব। কিনো মা, দাদা চাকৰিত নাযাবই নেকি? বোৱাৰীজনী ঘৰ সোমোৱা এসপ্তাহে হোৱা নাই। ঘৰৰ চাৰিবেৰটোৱেই দেখা নাই। ওচৰৰ মানুহখিনিৰ লগত চা চিনাকিয়ে হোৱা নাই। মা, বৌক ইয়াত এৰি থৈ যাবৰ বাবেইতো দাদাই ইমান সোনকালে বিয়া পতা নাই। বিয়াৰ পাছত কাপোল একেলগে থাকিবই। যোৱাটোতো যাবই দেচোন। তাতে সিয়ে নতুনকৈ গৈ আছে সেই ঠাইলৈ, তাতে এইকো লগতে লৈ। মা, নতুন ঠাইখনলৈ যাবৰ বাবেইতো মানুহক লগ এটা লাগে। সেই বুলি আৰু তোমাৰ নতুন ঘৰটোক সাৱটি বহি থাকিলেতো দাদাহঁতৰ জীৱন নচলিব। যাবলৈ দিয়া আকৌ।
সেই বুলি আৰু তোমাৰ নতুন ঘৰটো সাৱটি বহি থাকিলেতো দাদাহঁতৰ জীৱন নচলিব। যাবলৈ দিয়া আকৌ। তোক মই বিকাশৰ কথা বেয়া নাপাবি বুলি ক'ব নোৱাৰোঁ। বিকাশেতো তোক সদায় বেয়া ব্যৱহাৰেই কৰি আহিছে। দেউতা, মই তাৰ কথাবোৰ চিৰিয়াছলি নলওঁৱেই। সি মোতকৈ সৰু নহয় জানো? সি এতিয়া সৰু ল'ৰা হৈ থকা নাই দেৱ। দেশক ৰক্ষা কৰিব পৰা দায়িত্ব ল'ব পৰা হ'ল। দেশক পহৰা দিব পৰা ল'ৰা এটাক এতিয়া সৰু ল'ৰা বুলিব নোৱাৰি। দেউতা, নিজৰ ঘৰখনৰ মানুহবিলাকৰ মাজত এনেকুৱা হৈয়ে থাকে। নিজৰ ঘৰ এইকেইদিনতে মোৰ এনেকুৱা লাগিছে যেন মোৰ ল'ৰা ছোৱালীকেইটাই এই নিজৰ ঘৰৰ সংজ্ঞাটোকে পাহৰি গৈছে। তেনেকৈ নাভাবিবচোন দেউতা। মানুহ পৃথিৱীৰ যি প্ৰান্ততে নাথাকক কিয়, নিজৰ ঘৰখন কেতিয়াও নাপাহৰে। মানুহ যলৈকে নাযাওক কিয়, সেই যাত্ৰাৰ আৰম্ভণি নিজৰ ঘৰখনৰ পৰাই হয়। Yes! It's unbelievable. মা, দাদা! Oh my God! মা, মা! মা, অ' মা! ক'ত আছা তুমি? শুনাচোন! ক'ত আছা তুমি মা? মা! মা, মই যে ইমান লাকি! হাৰে ইমান লাকি মা! কি হৈছে আগতে তই কচোন কথাটো। মা, মোৰ পিজিত এডমিশ্যন হৈ গ'ল। এইমাত্ৰ অফিচিয়েল মেইলটো আহিছে। তাৰমানে তই MBBS পাছ কৰাৰ পাছত আৰু পঢ়িবি? নপঢ়িলে কেনেকৈ হ'ব মা? ভাগ্য ভাল যে মোৰ ফাৰ্ষ্ট ট্ৰাইতে চিলেকশ্যন হৈ গৈছে। দিল্লী এইমছত কনফাৰ্ম হৈ গৈছে মা। আৰু মা, এই নতুন বৌজনী যে মোৰ কাৰণে বিৰাট লাকি। বৌ আহি ঘৰ সোমাইছে আৰু মোৰ ভাল খবৰটোও আহি পাইছে। মই এতিয়াই যাওঁ, বৌক থেংকছ এটা দি আহোগে। বৌ, অ' বৌ! ৰচোন, হয়। তাৰমানে এইও এতিয়া দিল্লীলৈ যাব। এটা কাশ্মীৰ, এটা মুম্বাই আৰু এটা দিল্লীলৈ যাবগৈ। তেনেহ'লে এই ঘৰখনত থাকিব কোন? মোৰ লগত থাকিব কোন? আমি গৈ থাকোঁ। যা, গৈ পাই ফোন কৰিবি। তাত গৈ কেনেকৈ কি ছেটেল হ মোক জনাই দিবি। সেইবোৰ আপুনি চিন্তা নকৰিব দেউতা। কোম্পেনীয়ে আমাৰ কাৰণে ঘৰ ঠিক কৰি থৈছে। অৱশ্যে চৰাই পোৱালিবিলাক ডাঙৰ হ'লে বাঁহ এৰি গুচি যায়। সিহঁতৰ নিজৰে এখন বিচৰণ ভূমি তৈয়াৰ কৰি লয়। দেউতা, আমি গৈ থাকোঁ। যা, গৈ পাই ফোন কৰিবি। তাত গৈ কেনেকৈ কি ছেটেল হ মোক জনাই দিবি। সেইবোৰ আপুনি চিন্তা নকৰিব দেউতা। কোম্পেনীয়ে আমাৰ কাৰণে ঘৰ ঠিক কৰি থৈছে। প্ৰথমতে গৈ তাত এডজাষ্ট হওঁতে অলপ সময় লাগিব।
নিজৰ মানুহবোৰ ইয়াতে এৰি থৈ যাবলৈ ওলাইছোঁ যে। দাদা গোটেইকেইটা বেগ ডিকিতে দি দিছোঁ। উঠা নমা কৰোঁতে মন কৰিবি, সৰু ডাঙৰ মিলি 4টা বেগ আছে। ঘৰখন এতিয়া তোৰ ওপৰতে এৰিলোঁ। তই ঘৰৰ কথা একো চিন্তা নকৰিবি, তই নিজেই গৈ আগতে তাত ঠাণ্ঠিত লাগচোন, মই আছোঁ নহয় ইয়াত। ঘৰৰ কথা চিন্তা নকৰিলে কেনেকৈ হ'ব? সি ঘৰখনৰ ডাঙৰ ল'ৰা, গতিকে সদায় মাৰক ফোন এটা কৰি থাকিবি। হ'ব দেউতা। মা আহিছোঁ। হ'ব হ'ব, ভালকৈ থাকিবা, গৈ পাই ফোন কৰিবা। আহিছোঁ মা, আহিছোঁ। দেৱ থাকিবি। যা। ল'ৰা ডাঙৰ হ'ল, বুজিছা? হা, নিজৰ কথা নিজে ভাবিব পৰা হ'ল। আগতে সিহঁতে কিবা এটা কাম কৰিবলৈ ল'লে মোৰ পৰা পাৰ্মিশ্যন বিচাৰিছিল। এতিয়া সিহঁতে নিজৰ কাম, নিজৰ সিদ্ধান্ত নিজেই ল'ব পৰা হ'ল। দেউতা, মই দিল্লীলৈ যাম। দেউতা, মই মুম্বাইত চাকৰি পালোঁ নহয়। ডাঙৰ হ'ল সিহঁত। হওক দিয়ক, সিহঁতৰ কথা ভাবি আমি সিহঁতৰ সেই দুখবোৰ সহ্য কৰি যাম। অৱশ্যে চৰাই পোৱালিবিলাক ডাঙৰ হ'লে বাঁহ এৰি গুচি যায়। সিহঁতৰ নিজৰে এখন বিচৰণ ভূমি তৈয়াৰ কৰি লয়। আৰু তেতিয়া সেই বাঁহবোৰ খালী হৈ ৰয় নহয়। চৰাই পোৱালিবিলাক বাঁহত সোমাই থাকিলে জানো সিহঁতৰ পেট ভৰিব? এইবোৰ কিহৰ চুপতি? মোক কিয় খুন্দা মাৰিব ওলাইছিলা? তোমাৰ মটিভটো কি? I'm just kidding, Anisa. মই ধেমালিহে কৰি আছিলো। ধেমালি? এনেকে ধেমালি কৰে? ষ্টুপিড। আৰে নিশা ৰ'বাচোন। বাইদেউ, হা, আপোনালোকে নবৌক কেইদিনমান ঘৰত ৰাখিব লাগিছিল জানেনে? মানে সেইটো কথা তেওঁলোকেও জানিব লাগে। নতুনকৈ বোৱাৰী হৈ আহিছে, অন্ততঃ ঘৰখনৰ চুক কোণ জানি বুজি তাৰ পিছত যাব লাগে। চৰাই পোৱালিবিলাক বাঁহত সোমাই থাকিলে জানো সিহঁতৰ পেট ভৰিব? বাঁহৰ পৰা ওলাই গ'লে সন্ধিয়া আকৌ ঘৰলৈ উভতি আহিব লাগে। জীৱনৰ সন্ধিয়াত উভতি আহিম। চাবাচোন, জীৱনৰ বিয়লি বেলা ঘৰলৈ আহি ঘৰতে থাকিম। জীৱনৰ বিয়লি বেলাত জিৰাবলৈ ইমান আয়োজন।
গোটেই জীৱনটো কষ্ট কৰি লৰি ঢাপৰি জীৱনৰ বিয়লি বেলাত জিৰাবৰ কাৰণে এটা ঠিকনাৰ প্ৰয়োজন। আৰু সেই ঠিকনাটোৰ নাম ঘৰ, নিজৰ ঘৰ। শিল বালি চিমেণ্ট ইটাৰে তৈয়াৰ কৰা এটা কংক্ৰিটৰ ঠিকনা ঘৰ, মোৰ নিজৰ ঘৰ, মোৰ ঘৰ, নিজৰ ঘৰ, নিজৰ ঘৰ। বাইক চলাব নাজানে নেকি হা? বাইক চলাব যদি নাজানে এনেকে চিটিৰ মাজত বাইক লৈ চাল দিব কিয় আহে? সৰি। এতিয়া হাতজোৰ কৰিব আহিছে। আজি যদি মোৰ গাত খুন্দাটো লাগিলহেঁতেন তেতিয়া কি হ'লহেঁতেন? মই তোমাক খুন্দা নেমাৰো নহয় বেবী। বেবী? কি কি অভদ্ৰ! ননচেন্স! মোক কি বুলি ভাবিছে হা? চুপতি কৰিব আহিছে। মোৰ লগত ধেমালি কৰিব। ৰ'বাচোন ৰ'বা। ভয় খালা নেকি? জয়ন্ত দা, এইবোৰ কিহৰ চুপতি? মোক কিয় খুন্দা মাৰিব ওলাইছিলা? তোমাৰ মটিভটো কি? আই এম জাষ্ট কিডিং এনিছা। মই ধেমালিহে কৰি আছিলোঁ। ধেমালি? এনেকে ধেমালি কৰে? ষ্টুপিড। আৰে 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 নিশা ৰ'বাচোন। আৰে মই ধেমালিহে কৰি আছিলোঁ। আৰে নিশা তোমাৰ পেকেট। আৰে ৰ'বা না। বাইদেউ, হা? আপোনালোকে নবৌক কেইদিনমান ঘৰত ৰাখিব লাগিছিল জানেনে? মানে সেইটো কথা তেওঁলোকেও জানিব লাগে। নতুনকৈ বোৱাৰী হৈ আহিছে, অন্ততঃ ঘৰখনৰ চুক কোন জানি বুজি তাৰ পিছত যাব লাগে। তই যে বোৱাৰী যোৱাৰ 10-12 দিন পাছত কথাটো উলিয়ালি, কথাটোনো কি?